Milroy Wildlife Sanctuary is located in which district? Milroy বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? So correct answer to হ'ব option A লখিমপুৰ জিলাত। লগতে মনত ৰাখিব লাগিব যে মিলৰয় বন্যপ্ৰাণী অভয়াৰণ্যক পাভ অভয়াৰণ্য বুলি জনা যায়। সেইটো বহুত দৰকাৰী হয় আৰু এই অভয়াৰণ্যত মূলতঃ দুষ্প্ৰাপ্য বনৰীয়া মহৰ বাবে বিখ্যাত। তাৰ পাছত বৰদ উৎসৱ is celebrated by which community of Assam? বৰদ উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি তিৱাসকলে। তাৰ পাছত where is the regional coffee research station located in Assam? অসমত আঞ্চলিক কফি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ডিফুত। Recently, Charaideo in Assam was designated as a new UNESCO World Heritage Site. How many World Heritage Sites are currently there in India? শেহতীয়াকৈ অসমৰ চৰাইদেউক ইউনেস্কোৰ নতুন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। বৰ্তমান ভাৰতত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 43টা। সো এই 43টাৰ 35টা কালচাৰেল সাইট হয় মানে সাংস্কৃতিক কেন্দ্ৰ হয় আৰু 7টা নেচাৰেল সাইট হয় প্ৰাকৃতিক কেন্দ্ৰ আৰু এটা মিশ্ৰিত ঐতিহ্যবাহী কেন্দ্ৰ হয় মানে ই মিক্স টাইপ হয় কালচাৰেলো হয় নেচাৰেলো হয় মানে। সো ভাৰতৰ একমাত্ৰ মিশ্ৰিত ঐতিহ্যবাহী স্থানখনৰ নাম হৈছে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান। সো বহুত দৰকাৰী হয় আৰু কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিকিমত অৱস্থিত। আৰু ভাৰতৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ সাইট হৈছে অজন্তা গুহা আৰু আগ্ৰা কিল্লা আগ্ৰা ফৰ্ট। সো তাৰ পাছত মনত ৰাখিব লাগিব যে অসমৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ সংখ্যা হৈছে 3টা। তাৰে 2টা নেচাৰেল হয় আৰু এটা কালচাৰেল হয়। কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইটটোৰ নাম হৈছে চৰাইদেউ মৈদাম আৰু নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইটটোৰ নাম হৈছে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। সো কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক 1985ত ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়া হৈছিলে। সো এই গোটেই পইণ্টকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী হয় মনত ৰাখিব লাগিব আমি। তাৰ পাছত হুইচ চিটি ইন আছাম ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি অসমৰ কোনটো চহৰক কোৱা হয়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গুৱাহাটী। গুমৰাগ ইজ এ ফেমাছ ডেন্স অফ হুইচ কমিউনিটি? গুমৰাগ কোন সম্প্ৰদায়ৰ প্ৰসিদ্ধ নৃত্য? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মিচিং। মিচিংসকলৰ প্ৰসিদ্ধ নৃত্য হৈছে গুমৰাগ। তাৰ পাছত হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ এ নিগেটিভ পপুলেশ্যন গ্ৰোথ ৰেট এজ পাৰ চেনচাছ 2011? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ঋণাত্মক? সো এই কুৱেশ্যনটো বহুত দৰকাৰী হয় এক্সামতো আহিছে। কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি নাগালেণ্ড। হুৱেৰ ইজ দ্য ভেৰজান বৰজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড? ভেৰজান বৰজান পদুমণি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি তিনচুকীয়া ডিষ্ট্ৰিক্ট। তাৰ পাছত হুইচ ষ্টেট হেজ দ্য ছেকেণ্ড লাৰ্জেষ্ট এলিফেণ্ট পপুলেশ্যন ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ হাতীৰ জনসংখ্যা দ্বিতীয় সৰ্বাধিক? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ আছাম অসমৰ আৰু 1 নম্বৰত আছে কৰ্ণাটক। হুইচ ইজ দ্য অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৱাৰী ইন আছাম? অসমৰ আটাইতকৈ পুৰণি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৱাৰী। এই অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত। সো এইটো ইম্পৰ্টেণ্ট হয় এক্সামত আহে কেতিয়াবা। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে। ইয়াত হলু বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায়। লগতে মনত ৰাখিব লাগিব ইয়াত 51 বিধ বা 51 টাইপ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়। তাৰ পাছত হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম এষ্টাব্লিছ? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। সো উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ নামেই হৈছে আছাম মেডিকেল কলেজ অসম চিকিৎসা মহাবিদ্যালয়। ইয়াৰ আগে
ই বেৰী হোৱাইট মেডিকেল স্কুল নামেৰে জনাজাত আছিলে আৰু অসম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিলে 1947 চনত দখনা ইজ এ ট্ৰেডিশ্যনেল ড্ৰেছ ফৰ ওমেন অফ হুইচ কমিউনিটি ইন আছাম দখনা অসমৰ কোনটো সম্প্ৰদায়ৰ মহিলাৰ পৰম্পৰাগত সাজ পোছাক কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বড়োসকলৰ তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ ইণ্ডিয়াছ 100th অপাৰেশ্যনেল এয়াৰপৰ্ট ডেট ৱাজ ইনেগুৰেটেড বাই PM মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ভাৰতৰ 100 সংখ্যক কাৰ্যকৰী বিমানবন্দৰ কোনটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাকয়ং এয়াৰপৰ্ট আৰু পাকয়ং এয়াৰপৰ্ট ছিকিমত অৱস্থিত সো এইটো এক্সামত আহে মানে পাকয়ং এয়াৰপৰ্ট ক'ত আছে ছিকিমত আছে তাৰ পাছত হয়গ্ৰীৱ মাধৱ টেম্পল ইজ সিটুৱেটেড অন দ্য হিল টপ অফ হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনটো পাহাৰৰ শিখৰত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মণিকুট পাহাৰ আৰু এই মন্দিৰটো অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত আৰু এই মন্দিৰটো শিলেৰে নিৰ্মিত হয়গ্ৰীৱ মাধৱ মন্দিৰ মণি পৰ্বত নামৰ এটি টিলাৰ ওপৰত অৱস্থিত দ্য দেওধানী ডেন্স ইজ এ ফক ডেন্স অফ হুইচ কমিউনিটি ইন আছাম দেওধানী নৃত্য অসমৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বড়োসকলৰ হুইচ ইজ দ্য অনলি ব্ৰিজ বিল্ড অন দ্য বৰাক ৰিভাৰ ইন শিলচৰ শিলচৰৰ বৰাক নদীৰ ওপৰত নিৰ্মিত একমাত্ৰ দলংখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সদৰঘাট ব্ৰিজ হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ওৱান অফ দ্য লাষ্ট ষ্ট্ৰং হোল্ডছ ফৰ দ্য ৱাইল্ড ৱাটাৰ বাফেলো অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বন্যজল মহৰ অন্তিম দুৰ্গসমূহৰ ভিতৰত অন্যতম অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক তাৰ পাছত হুইচ ওৱান অফ দ্য ফলোইং প্লেচেছ কানেক্ট আছাম উইথ অৰুণাচল প্ৰদেশ তলৰ কোনখন ঠাইয়ে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডিৰাক এইটো বহুত ইম্পৰ্টেণ্ট হয় হুইচ ইজ দ্য লাৰ্জেষ্ট অইল ৰিফাইনেৰী ইন আছাম তলৰ কোনটো অসমৰ বৃহত্তম তৈল শোধনাগাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নান অফ দিছ মানে এটাও নহয় চ' কাৰেক্ট এনচাৰটো হ'ব নুমলীগড় ৰিফাইনেৰী চ' নুমলীগড় শোধনাগাৰটো গোলাঘাট জিলাৰ নুমলীগড়ত স্থাপন কৰা হৈছে 1999 চনত এই শোধনাগাৰটো মুকলি কৰা হৈছে আৰু এই শোধনাগাৰটো অসমৰ বৃহত্তম তৈল শোধনাগাৰ আৰু ইয়াকে আছাম একৰ্ড ৰিফাইনেৰী বুলি জনা যায় তাৰ পাছত গিবন ৱাইল্ড লাইফ চেঞ্চুৱাৰী ইজ লোকেটেড এট গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি যোৰহাটত ইয়াৰ সম্পূৰ্ণ নামটো হৈছে হুলুঙাপাৰ গিবন অভয়াৰণ্য এই অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায় আৰু ইয়াত পোৱা ওখ গছসমূহৰ ভিতৰত হুলুং গছ অন্যতম সো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পইণ্টবিলাকো মই যিমান ক'লোঁ চব ইম্পৰ্টেণ্ট আছে এক্সামৰ কাৰণে According to the 2011 census, the female literacy rate of Assam is 66.27%. Which one of the following district has the lowest female literacy rate? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতা হাৰ 66.27%. তলৰ কোনখন জিলাত মহিলা সাক্ষৰতাৰ হাৰ আটাইতকৈ কম সো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধুবুৰী জিলাত মহিলাৰ সাক্ষৰতা হাৰ আটাইতকৈ কম Where is Assam's only fishery college of fisheries science located অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰহাত নগাঁও জিলাৰ ৰহাত অৱস্থিত তাৰ পাছত খেৰাই পূজা ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল celebrated by which tribe in northeastern India খেৰাই পূজা উত্তৰ পূব ভাৰতৰ কোন জনগোষ্ঠীয়ে পালন কৰা পৰম্পৰাগত উৎসৱ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বড়োসকলে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰ পাছত হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ইজ ন'ন এজ গোল্ড ৰিভাৰ তলৰ কোনখন নদী সোণ নদী বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সোৱণশিৰি ৰিভাৰক সোণ নদী বুলি জনা যায় গোল্ড ৰিভাৰ বুলি তাৰ পাছত তৰাচিৰা বিহু ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ অফ দ্য ফলোইং ট্ৰাইব তৰাচিৰা বিহু তলৰ কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ঠেঙাল কছাৰী তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ নন এজ মিনি কাজিৰঙা তলৰ কোনটোক মিনি কাজিৰঙা বুলি জনা যায় চ' মানে একচুৱেলি যদি কয় যে কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি জনা যায় তেতিয়া এনচাৰটো হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি জনা যায় আকৌ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীকো মিনি কাজিৰঙা বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ওৰাং নেশ্যনেল পাৰ্ক আৰু পবিতৰা অভয়াৰণ্যক মিনি কাজিৰঙা বুলি জনা যায় চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰ পাছত হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ দেয়াৰ ইন আছাম অসমত বাঘ সংৰক্ষণ ঠাই কিমান কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 3টা মানস নামেৰি আৰু কাজিৰঙা তাৰ পাছত হুইচ টু ডিষ্ট্ৰিক্টছ আৰ কানেক্টেড বাই নৰনাৰায়ণ সেতু অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে নৰনাৰায়ণ সেতুৰ দ্বাৰা কোন দুখন জিলা সংযোগ কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বঙাইগাঁও আৰু গোৱালপাৰা যদি জিলা কথা সোধে বঙাইগাঁও আৰু গোৱালপাৰা যদি সোধে কোন দুখন ঠাই সংযোগ কৰা হৈছে তেতিয়া এনচাৰটো হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন যোগীঘোপা আছে বঙাইগাঁৱত পঞ্চৰত্ন আছে গোৱালপাৰা হুইচ ডাইৰেকশ্যন ডাজ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ল' ইন আছাম অসমত ব্ৰহ্মপুত্ৰ নদী কোন দিশলৈ বৈ যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইষ্ট টু ৱেষ্ট তাৰ পাছত হুইচ এমং দ্য ফলোয়িং প্লেচেছ হেজ ৰিচিভ দ্য GI টেগ ফৰ ইটছ লিচি তলৰ কোনখন ঠাইত লিচুৰ বাবে GI টেগ দিয়া হৈছিলে চ' তাৰ এনচাৰটো হ'ব অপশ্যন এ তেজপুৰ হুইচ ডে ইজ মাৰ্কেছ ৰাইন' ডে বাই গভৰ্ণমেণ্ট অফ আছাম চ' কোনটো দিন অসম চৰকাৰে গড় দিৱস হিচাপে পালন কৰা হয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ এটা ইম্পৰ্টেণ্ট তাৰপাছত ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট চেঞ্চাছ অফ আছাম ৱাজ কণ্ডাক্টেড কোনটো বৰ্ষত অসমৰ প্ৰথম লোকপিয়ল হৈছিল কাৰেক্ট এনচাৰটো হ'ব 1872 হোৱাট ইজ ডিভাইড কাৰ্বি আংলং ইনটু 2 ডিভিজন কাৰ্বি আংলঙক কিহৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কপিলী ৰিভাৰ হুইচ ওৱান চিটি ইজ অলছ' ন'ন এজ টি চিটি অফ ইণ্ডিয়া কোনটো নগৰক ভাৰতৰ চাহৰ নগৰ বুলি গণ্য কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড় যদি আহে যে টি চিটি অফ ইণ্ডিয়া তেতিয়া এনচাৰটো হ'ব ডিব্ৰুগড় যদি এক্সামত আহে যে টি কেপিটেল অফ আছাম তেতিয়া এনচাৰটো হ'ব যোৰহাট তাৰ পাছত হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম অসমৰ বৃহত্তম জলাশয় কোনটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চূণবিল ৱৰ্ল্ড বিগেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইজ লোকেটেড ইন বিশ্বৰ সকলোতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জাগিৰোড ৰংকাৰ এণ্ড চমাংকান ফেষ্টিভেলছ আৰ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আছাম ৰংকাৰ আৰু চমাংকান উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাৰ্বিসকলে হুইচ লেটিটিউডছ ডাজ আছাম লাই বিটুইন অসম কোন অক্ষাংশৰ মাজত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 24 ডিগ্ৰী নৰ্থ এণ্ড 28 ডিগ্ৰী নৰ্থ তাৰ পাছত হোৱাট ইজ দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম চি লেভেল সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 79.5 মিটাৰ তাৰ পাছত দ্য বাইখু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি ইন আছাম বাইখু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাভাসকলে বাইখু পূজা অসমৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা এটা কৃষিভিত্তিক উৎসৱ হয় তাৰ পাছত জাতিংগা ফেমাছ ফৰ মাছ ছুইচাইড অফ মাইগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা কোনখন জিলাত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডিমা হাছাও হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলা সৈতে সম্পৰ্কিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰি মনচুন ছিজন প্ৰাক মৌচুমী ঋতু লগতে মনত ৰাখিব লাগিব যে বৰদৈচিলাক টি চৱাৰ বুলিও জনা যায় চ' এক্সামত আহে কেতিয়াবা তাৰ পাছত হুইচ চিটি ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ চাহৰ নগৰ বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড় লগতে টি কেপিটেল অফ আছাম বুলি জনা যায় যোৰহাট জিলা তাৰ পাছত পাৰ্বতী বৰুৱা অলছ' ন'ন এজ হস্তিকন্যা ইজ ৰিকগনাইজ এজ হুইচ অফ দ্য ফলোয়িং হস্তিকন্যা নামেৰে পৰিচিত পাৰ্বতী বৰুৱাক তলৰ কোনটো হিচাপে স্বীকৃতি দিয়া হৈছে
So correct answer to hobo option B, India's first female elephant mouth. তেখেতে 2024 পদ্মশ্ৰী বঁটা লাভ কৰিছিল। তাৰ পাছত how many biosphere reserves are there in Assam? অসমত কিমানটা biosphere reserve জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে? কাৰেক্ট এনসাৰ হ'ব অপচন বি, দুটা। সেই দুখনৰ নাম হৈছে মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ। সো এটা কথা মনত ৰাখিব লাগিব যে ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ হৈছে ইণ্ডিয়াৰ আটাইতকৈ স্মলেষ্ট, আটাইতকৈ সৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয়। তাৰ পাছত আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী is located in which of the following district in Assam? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? কাৰেক্ট এনসাৰ হ'ব অপচন সি, কামৰূপ মেট্ৰ'। তাৰ পাছত in which year the tea auction center in Guwahati was established? কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? কাৰেক্ট এনসাৰ হ'ব অপচন এ, 1970। তাৰ পাছত which place in Assam is famous for the বাৰে চহৰীয়া ভাওনা ফেষ্টিভেল? বাৰে চহৰীয়া ভাওনা খবৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত? কাৰেক্ট এনসাৰ হ'ব অপচন সি, জামুগুৰি হাট। তাৰ পাছত হোৱাট ইজ দ্য লেংথ অফ নেশ্যনেল ৱাটাৰৱে 2 অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ হুইচ কানেক্ট ধুবুৰী টু শদিয়া? ধুবুৰী আৰু শদিয়া সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ৰাষ্ট্ৰীয় জলপথটোৰ দৈৰ্ঘ্য কিমান? সো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, APSCত বহুতবাৰ অহা দেখা গৈছে। কাৰেক্ট এনসাৰ হ'ব অপচন এ, 891 কিলোমিটাৰ। লগতে মনত ৰাখিব লাগিব যে এইখন হৈছে ইণ্ডিয়াৰ ছেকেণ্ড লংগেষ্ট নেশ্যনেল ৱাটাৰৱে। সো প্ৰথমখনৰ নাম হৈছে নেশ্যনেল ৱাটাৰৱে 1, যোনটো হালদিয়াৰ পৰা এলাহাবাদ কানেক্ট কৰে, আৰু ইয়াৰ লেংথটো হৈছে 1620 কিলোমিটাৰ হয়। আৰু নেশ্যনেল ৱাটাৰৱে 1-এ 4খন ষ্টেটৰ মাজেৰে পাৰ হৈ যায়। সেইকেইখন ষ্টেট হ'ল উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগল। Which is the only rainforest in Assam? অসমৰ একমাত্ৰ বৰ্ষাৰণ্যৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব অপচন সি, দিহিং পাটকাই। জুঙাল বলহু ষ্টেচু has been erected in Roha. He was a king of which community? জুঙাল বলহুৰ প্ৰতিমূৰ্তি ৰহাত স্থাপন কৰা হৈছে। তেওঁ কোন সম্প্ৰদায়ৰ ৰজা আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন সি, তিৱাসকলৰ। Which site is known as খাজুৰাহো অফ আছাম? কোনটো স্থানক খাজুৰাহো অফ আছাম বুলি জনা যায়? কাৰেক্ট এনসাৰটো হ'ব অপচন বি, মদন কামদেৱ। মদন কামদেৱ দেৱালয় অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত আছে। লগতে এইখন দেৱালয় দেৱানগিৰি পাহাৰত অৱস্থিত, আৰু খাজুৰাহো টেম্পল আছে মধ্যপ্ৰদেশত। তাৰ পাছত হুইচ পিলগ্ৰিম প্লেচ অফ আছাম ইজ লোকেটেড নিয়াৰ দ্য মিটিং প্লেচ অফ 3 পেৰেনিয়েল ষ্ট্ৰীম সন্ধিয়া, ললিতা এণ্ড কান্তা? অসমৰ কোনটো তীৰ্থস্থান সন্ধিয়া, ললিতা আৰু কান্তা তিনিখন বহু বৰ্ষজীৱী নৈৰ মিলনৰ স্থানৰ ওচৰত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপচন বি, বৈশিষ্ট্য আশ্ৰম। আৰু বৈশিষ্ট্য আশ্ৰম ৰাজেশ্বৰ সিংহই কনষ্ট্ৰাক্ট কৰিছিলে, বনাইছিলে। Which national park in Assam has its western boundary marked by Sangus River along the interstate boundary of West Bengal? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমা পশ্চিমবংগৰ আন্তঃৰাজ্যিক সীমাৰেখাৰে শংকুচ নদীৰ দ্বাৰা চিহ্নিত কৰা হৈছে? সো কাৰেক্ট এনসাৰটো হ'ব অপচন সি, ৰাইমনা নেশ্যনেল পাৰ্ক, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। তাৰ পাছত on the basis of population size the second largest tribal group of Assam is? জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি, মিচিং। আৰু 1 নম্বৰ আছে বড়োসকল। The place where limestone is found in Assam is? অসমৰ চূণশিল পোৱা ঠাইখনৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব অপচন এ, দিলাই পাহাৰ। তাৰ পাছত which of the following rivers divides West Bengal and Assam? তলৰ কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমক বিভাজিত কৰে? কাৰেক্ট এনসাৰটো হ'ব অপচন বি, সংকোচ ৰিভাৰ। তাৰ পাছত ৰিচেণ্টলি which Indian received the Green Oscar Whitley Gold Award 2024? ৰিচেণ্টলি কোনজন ভাৰতীয়ই গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 ৰিচিভ কৰিছিলে, পাইছিলে? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি, পূৰ্ণিমা দেৱী বৰ্মন। সো এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছত দ্য লাৰ্জেষ্ট এগ্ৰিকালচাৰেল বেছ ইণ্ডাষ্ট্ৰী ইন আছাম ইজ? অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল? কাৰেক্ট এনসাৰটো হ'ব অপচন চি, টি ইণ্ডাষ্ট্ৰী। হোৱাট ইজ দ্য লেংথ অফ ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া? ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?
So correct answer to option C 916 kilometer 916 kilometer. Tapasot which one of the following refineries in Assam is known as Assameco refinery? Ohomor tolor kuntu khudunagorok Ohom Shokti Khudunagor boli jana jay. Correct answer to hobo option B Numaligarh refinery. Tapasot the population density in Assam according to the 2011 census is 2011 লোকপিয়ল মতে অসমৰ জনসংখ্যা ঘনত্ব কিমান? Correct answer to hobo option A. When did Transport Department of Assam was established? কেতিয়া অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হৈছিল? Correct answer to hobo option B 1948. Which of the following district in Assam has highest population? অসমৰ নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? Correct answer to hobo option C নগাঁও। আৰু আটাইতকৈ কম পপুলেশ্যন আছে মাজুলীত। তাৰপাছত percentage of area produced by Assam in the total production of India is ভাৰতৰ মুঠ এৰি উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে? Correct answer to option C 65%. তাৰপাছত which district is known for its traditional মুখা শিল্প? পৰম্পৰাগত মুখা শিল্পৰ বাবে কোনখন জিলা পৰিচিত? Correct answer to option A মাজুলী। At present, the largest district in Assam on the basis of area, অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন কোনটো? Correct answer to হ'ব option D কাৰ্বি আংলং। আৰু আটাইতকৈ কম মাটিকালি থকা জিলাখন হ'ল সাউথ চালামাৰা মানকাছাৰ। তাৰপাছত in which year tea was discovered in Assam? কোন চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল? Correct answer to হ'ব option B 1823. So স্কটলেণ্ডৰ ৰবাৰ্ট ব্ৰুছে চাহ ডিস্কভাৰ কৰিছিলে অসমত 1823 চনত। তাৰপাছত which district of Assam has the highest number of tea gardens? অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? তাৰ correct answer to হ'ব option D ডিব্ৰুগড়। তাৰপাছত how many world heritage sites in cultural category are there in Assam? অসমত সাংস্কৃতিক শিতানত কিমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? So এই কোৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় বিকজ আমাৰ বৰ্তমান ৱৰ্ল্ড হেৰিটেজ সাইট আছে 3টা। তাৰে 2টা হৈছে নেচাৰেল যোনটো কাজিৰঙা আৰু মানস 1985ত স্বীকৃতি দিয়া হৈছিলে। আৰু এটা ৰিসেন্টলি এটা কালচাৰেল কেটেগৰীত আৰু এটা ৱৰ্ল্ড হেৰিটেজ সাইট স্বীকৃতি দিয়া হৈছে, সেইটো হৈছে চৰাইদেউ মৈদাম। সো যদি কয় যে কালচাৰেল কেটেগৰী বুলি তেতিয়া হ'ব এটা, যদি কয় নৰ্মেলি টোটেল ৱৰ্ল্ড হেৰিটেজ সাইট বুলি তেতিয়া হ'ব 3টা হ'ব। So ইয়াত correct answer to option A এটা। তাৰপাছত which one of the following district of Assam shares the longest international boundary? অসমৰ তলৰ কোনটো জিলাৰ ভিতৰত আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা আছে? Correct answer to হ'ব option A ধুবুৰী। গুৱাহাটী ইউনিভাৰ্চিটি was established in the year গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? Correct answer to হ'ব option C 1948ত। 1948ত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিলে। তাৰপাছত which of the following district has maximum rubber plantation in Assam? তলত দিয়া কোনটো জিলাত সকলোতকৈ বেছি ৰবৰৰ বাগান আছে? Correct answer to option C গোৱালপাৰা। গোৱালপাৰাত সকলোতকৈ বেছি ৰবৰৰ বাগান আছে। পাকয়ং এয়াৰপোৰ্ট is located in পাকয়ং বিমানবন্দৰ ক'ত অৱস্থিত? Correct answer to option B ছিকিম। এই কুৱেশ্যনটো এক্সামৰ অহা দেখা গৈছে। লগতে মনত ৰাখিব লাগিব যে যোৰহাটৰ এয়াৰপোৰ্টৰ নাম হৈছে ৰৈৰেয়া, ডিব্ৰুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। লগতে ধুবুৰীত যোনটো আছে তাৰ নামটো হৈছে ৰূপসী এয়াৰপোৰ্ট আৰু শিলচৰত থকা এয়াৰপোৰ্টখনৰ নাম হৈছে কুম্ভীৰাম। In which year did the capital of Assam shift from Shillong to Dispur? কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ ট্ৰান্সফাৰ কৰা হৈছিলে? Correct answer to হ'ব option D 1973। আৰু সেই সময়ত অসমৰ চিফ মিনিষ্টাৰ আছিলে, মুখ্যমন্ত্ৰী আছিলে শৰৎ চন্দ্ৰ সিনহা। লগতে মনত ৰাখিব লাগিব যে ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ ট্ৰান্সফাৰ কৰিছিলে 1911 চনত। তাৰপাছত which place is known as the largest silk weaving village in the world and is referred to as
মানচেষ্টাৰ অফ দ্য ইষ্ট। কোনখন চহৰক বিশ্বৰ সৰ্ববৃহৎ ৰেচম বোৱা গাঁও হিচাপে জনাজাত আৰু ইয়াক পূবৰ মানচেষ্টাৰ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, শুৱালকুছি। তাৰপাছত ইন হুইচ পাৰ্ট অফ আছাম দ্য তেৰাই জোন ইজ লোকেটেড? অসমৰ কোনটো অংশত তেৰাই জোন অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ইষ্ট জোন, মানে পূব জোনত। তাৰপাছত ইন হুইচ ইয়েৰ ৱাজ দ্য মিজোৰাম ছেপাৰেটেড ফ্ৰম আছাম? কোন বছৰত মিজোৰাম অসমৰ পৰা পৃথক হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1972। 1972ত মিজোৰাম পৃথক হৈ ইউনিয়ন টেৰিটৰিজ হিচাপে স্বীকৃতি দিছিলে। তাৰপাছত 1987ত মিজোৰামে ষ্টেটৰ টাইটেল পাইছিলে। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ কল দ্য ফেলকন কেপিটেল অফ দ্য ৱৰ্ল্ড? তলৰ কোনখনক বিশ্বৰ ফেলকন ৰাজধানী বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, নাগালেণ্ড। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইষ্ট পিক ইন আছাম হিমালয়াছ? তলৰ কোনটো শৃংগ অসম হিমালয়ৰ সৰ্বোচ্চ শৃংগ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নামচা বাৰুৱা। হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম? কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, হাফলং। হুইচ প্লেচ ইন আছাম ইজ ন'ন এজ দ্য স্কটলেণ্ড অৱ আছাম? অসমত কোনটো ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, হাফলং। তাৰপাছত ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অৱ আছাম বিল্ড? অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, যোৰহাট। দ্য কামাখ্যা টেম্পল ইজ লোকেটেড অন হুইচ হিল টপ? কামাখ্যা মন্দিৰ কোনটো পাহাৰৰ শীৰ্ষত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, নীলাচল হিল, নীলাচল পাহাৰ।